আশা কৰোঁ আপোনালোক সকলো ভালে আছে মই ভালে আছো আজি মই দেখাব লৈছো আমাৰ হাত আৰু ভৰিত বহু বছৰৰ পৰা জমা হৈ থকা কলা দাগসমূহ কিদৰে ঘৰুৱা পদ্ধতিৰে আঁতৰ কৰিব পাৰো আজিটো আমি আমাৰ মুখখনৰ নানা ধৰণৰ যত্ন লৈ ফলাই মুখখন সুন্দৰ কৰি ৰাখো কিন্তু হেইদৰে আমি আমাৰ হাত ভৰিসমূহ যত্ন নলওঁ তাৰ ফলত আমাৰ মুখৰ লগত হাত ভৰিবোৰৰ কালাৰসমূহ নিমিলে মুখখন যিমান যত্ন কৰি ৰাখিলেও হাত ভৰিসমূহ দেখিলে আমাৰ বয়সৰ অনুমানটো কৰিব পৰা যায় গতিকে মুখৰ লগতে আমাৰ হাত ভৰিসমূহ ভালদৰে যত্ন কৰি ৰাখিব লাগে কেতিয়াবা দেখা যায় আমাৰ কিছুমান অংশত বহু বছৰৰ পৰা কলা কলা কিছুমান দাগ জমা হৈ থাকে আৰু এই দাগসমূহ দেখিবলৈ বহুত বেয়া দেখা হয় বিশেষকৈ আমাৰ হাতৰ এখিনি অংশ বা ভৰিটো কিছুমান কলা কলা দাগ জমা হৈ থাকে আৰু সেই দাগসমূহ আমি কিদৰে আঁতৰাব পাৰো আজি মই এই ভিডিঅটো দেখাব লৈছো আশা কৰোঁ আপোনালোকে ভিডিঅটো চাই ভাল পাব আৰু ভিডিঅটো চাই যদি আপোনালোকে ভাল পায় তেনেহলে সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো তেনেহলে আহক স্টাৰ্ট কৰি আছো ভিডিঅটো পেকখিনি বনাবৰ কাৰণে মই প্ৰথমতে এটা বাটি লৈ লৈছো এতিয়া ইয়াতে মই অলপমান শ্যাম্পু দিম আপোনালোকে ঘৰত যেনেকুৱা ধৰণৰ শ্যাম্পু ব্যৱহাৰ কৰে সেই শ্যাম্পু দিলেই হ'ব প্ৰায় এচামুচমান জোখৰ শ্যাম্পু লৈ ল'ব এতিয়া ইয়াতে মই আধা চামুচ বেকিং সোডা দিম যেটো বেকিং সোডা আমি খোৱা বস্তুত ব্যৱহাৰ কৰো যেনে আমি ৰুটি বা কেক আদি বনাব সময়ত আমি বেকিং সোডা ব্যৱহাৰ কৰো সেই বেকিং সোডাটো আধা চামুচ দি ল'ব এতিয়া মই ইয়াতে লাষ্টত অলপমান নেমু চেপি দিম নেমুখিনি মই ভালদৰে চেপি লৈছো নেমুখিনি বেকিং সোডা দিয়াৰ লগে লগে বেকিং সোডা আৰু নেমুখিনি মিলি বহুত ফেনৰ নিচিনা ওলাবলৈ ধৰিছে আৰু এই ফেনখিনি আমাৰ দাগখিনি যোৱাত সহায় কৰিব এইখিনি এতিয়া মই ভালদৰে গুলি লম এইখিনি ভালদৰে মিক্স হৈ গৈছে এতিয়া এইখিনি মই হাতত কিদৰে লগাব লাগে দেখাই আছো এতিয়া এইখিনি কিদৰে লগাব লাগে মই দেখাই আছো ইয়াৰ কাৰণে আমি যিখিনি নেমু ইয়াতে চেপি দিছিলো সেই নেমুৰ বাকলিখিনিৰ সহায়েৰে আমি যোনখিনি অংশত আমাৰ দাগবোৰ আছে সেই অংশখিনিত ভালদৰে ঘহি দিম এইদৰে লাহে লাহে ভাল কৰি দাগ থকা জায়গাখিনিত ঘহি দিব আপোনালোকে দেখিব বহুত ধুনীয়া পৰিষ্কাৰ হৈ গৈছে এইদৰে 3 পৰা 4 মিনিট সময় ভালদৰে লগোৱাৰ পিছত 5 মিনিটৰ কাৰণে এইখিনি শুকাবলৈ দিব আৰু 5 মিনিট সময়ৰ পিছত শুকুৱাৰ পিছত এইখিনি ঠাণ্ডা পানীৰে ভাল কৰি ধুই দিব সাবুন ব্যৱহাৰ নকৰিব পাৰ্লাৰত গৈ আমি বহুত দামী পেডিক ইউজ কৰাতকৈ কেতিয়াবা এইখিনি আমি ঘৰতো ব্যৱহাৰ কৰি চাব পাৰো আৰু একেই ধুনীয়া পৰিষ্কাৰ হৈ দেখা যাব মোৰ লগোৱা হৈ গৈছে এতিয়া মই এইখিনি 5 মিনিট সময়ৰ কাৰণে এদৰে শুকাবলৈ দিম আৰু 5 মিনিট হৈ যোৱাৰ পিছত মই এইখিনি ঠাণ্ডা পানীৰে ভাল কৰি ধুই আহিম মই দেখাই আছো ধুই আপোনালোকক এয়া 5 মিনিট হৈ যোৱাৰ পিছত মই মোৰ হাতখন ঠাণ্ডা পানীৰে ভাল কৰি ধুই আহিলো আৰু ধুই অহাৰ পিছত হাতখন দেখিবলৈ বহুত পৰিষ্কাৰ দেখা হৈছে মোৰ তেনেকুৱা ধৰণৰ দাগ নাই মই এনে আপোনালোকক লগাই দেখাই দিছো
আপোনালোকেও কৰি চাওক যদি আপোনালোকৰ হাতবোৰ তেনেকুৱা ধৰণৰ দাগ আছে আৰু কেনেকুৱা পায় মোক জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ